নমস্কাৰ বন্ধুসকল, যদিহে আপুনি চৰকাৰী লেডিঙৰ কাৰণে আবেদন কৰিব বিচাৰে তো কেনেদৰে আবেদন কৰিব এই ভিডিঅ'টো আপোনালোকে সকলোবোৰ ডিটেইলছ A to Z পাই যাব। আপোনালোকে কি কৰিব লাগিব, কি ডকুমেণ্ট আপলোড কৰিব লাগিব, তো সকলোবোৰ পাই যাব। তো প্ৰথমতে ভিডিঅ'টো চাওক শেষলৈকে, তেতিয়া আপোনালোকে নিশ্চয় গম পাব। আৰু A to Z আপোনালোকে কেনেদৰে কৰিব লাগিব, কিবা প্ৰব্লেম পালে মোক নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব, মই নিশ্চয় আপোনাক সহায় কৰিব চেষ্টা কৰিম। প্ৰথমতে মই তলত ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাত আপোনালোকে ক্লিক কৰি যোনটো ইম্পৰ্টেণ্ট লিংকৰ হয় তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ঠিক এনেদৰে অকণমান স্ক্ৰল ডাউন কৰিব লাগিব। কৰি আপোনালোকে যদি মোবাইলত কৰে তেনেহ'লে আপুনি ডেস্কটপ চাইটটো অন কৰি ল'ব। তাৰপিছত আপোনালোকে যোনটো মোবাইল নম্বৰ দি আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। যদিহে আপোনালোকে চিটিজেন হয় চিটিজেনত ক্লিক কৰিব। ক্লিক কৰি পেলাই যদি অলৰেডি কৰি থৈছে তেনেহ'লে আপোনালোকে মোবাইল নম্বৰ আৰু OTP আহিব, তাত দি দিলে হ'ব। যদি কৰা নাই আপোনালোকে চিঙিনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এইটো লগইন কৰি ল'ব লাগিব। মোবাইল নম্বৰ যোনটো দিব তাত OTP এটা আহিব। OTPটো দিয়াৰ পিছত আপোনালোকৰ যোনটো এটা ID হয় IDটো বনি যাব। IDটো বনাৰ পিছত আপোনালোকে কৰিব কি লাগিব, আপোনাৰ চাই থাকক ঠিক এনেদৰে আহি যাব। আহি যোৱাৰ পিছত আপোনাৰ যোনটো হয় ঠিক এনেদৰে দেখা পাব। তাৰপিছত আপোনালোকে ইয়াত এপ্লাই কৰিব আহিব। আপোনালোকে যোনখন ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব লাগিব। যিহেতু মই যাৰ কাৰণে কৰিছোঁ তাৰ নগাঁও ডিষ্ট্ৰিক্ট হয়, চ' মই নগাঁও ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিওঁ ইয়াত। তাৰপিছত আপোনালোকে যোনটো ব্লক নম্বৰ হয় ব্লক নং যোনটো ব্লক হয় সেই ব্লকটো আপোনালোকে দি দিব। যদি আপোনালোকে এইটো ব্লকটো যদি নাজানে তেনেহ'লে আপোনালোকৰ গাঁওবুঢ়াক নিশ্চয় সুধিব পাৰিব আপোনালোকে। তাৰপিছত আপোনালোকে নিশ্চয় গম পাইছে আপোনালোকৰ যোনটো হয় চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ যোনটো হয় আপোনালোকে এইটো তাত ক্লিক কৰি দিব। যিহেতু মোৰ ইয়াত হয় মই ইয়াত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো পঞ্চায়তৰ নাম হয় পঞ্চায়তটো আপোনালোকৰ যোনটো পঞ্চায়ত পৰে সেই পঞ্চায়তটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। চ' মই নিজৰ পঞ্চায়তটো মই চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ যোনটো ভিলেজ নেম হয় আপোনালোকৰ গাঁওখনৰ কি নাম হয়, চ' এই গাঁওখনৰ নামটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব লাগিব। আপোনালোকৰ যোনখন গাঁৱৰ নাম হয় আপোনালোকে ইয়াত ভালদৰে চাব, তাত নিশ্চয় আপোনালোকে দেখা পাব। তাৰপিছত আপোনালোকে যোনখন গাঁও হয় আপোনাৰ গাঁওখন চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে যোনটো ঠিক এনেদৰে আহিব। এনেকৈ অহাৰ পিছত আপোনালোকৰ যোনটো আপোনাৰ যোনখন গাঁও হয় সেই গাঁওখন আপোনালোকে নিশ্চয় আপোনালোকে আহি যাব। আপোনালোকে তাত ক্লিক কৰি পেলাই গাঁওখনৰ নাম দি দিব। তাৰপিছত আপোনাৰ যোনটো ছেকশ্যন B আছে টয়লেটৰ যোনটো অ'নাৰ হয় যাৰ পৰা ধৰি লওক আবেদন কৰিছে তাৰ নামটো ইয়াত দি দিব। দিয়াৰ পিছত আপোনালোকৰ যোনটো আধাৰ কাৰ্ডৰ নম্বৰ হয় তাত এইটো নম্বৰটো দি দিব। দিয়াৰ পিছত আপোনালোকে ভেৰিফাই আধাৰ নম্বৰটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ঠিক এনেদৰে আহি যাব, ভেৰিফাই ছাকচেছফুলি বুলি আহি যাব। তাৰপিছত আপোনালোকে যোনটো ফাদাৰ হাজবেণ্ড নেম যদি যাৰ কাৰণে কয় তাৰ ফাদাৰ বা হাজবেণ্ডৰ নাম, যিহেতু মই কৰি আছোঁ এজনী মাইকী মানুহ তাৰ হাজবেণ্ডৰ নাম আছে, চ' হাজবেণ্ডৰ নামটো আপোনালোকে দি দিব লাগিব। দিয়াৰ পিছত আপোনালোকৰ যোনটো জেণ্ডাৰ যি হয় সেইটো দি দিব। দি পেলাই যিহেতু যাৰ কাৰণে কৰিছে অলৰেডি 3টা অপশ্যন আছে, জেনেৰেল ST আৰু SC আছে। আপোনালোকে যদি OBC হয় তেনেহ'লে OBCটো চিলেক্ট কৰিব নালাগে, আপোনালোকে নাথাকে আপোনালোকে জেনেৰেলটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে এড্ৰেছৰ কাৰণে আপোনালোকৰ যোনটো আধাৰ কাৰ্ডৰ এড্ৰেছটো আছে সেই আধাৰ কাৰ্ডৰ এড্ৰেছটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে 200 KB ভিতৰত আপোনালোকৰ PDF চাইজৰ আপোনালোকৰ যোনখন পাছবুকৰ হয় ফ্ৰণ্ট পেজটো আপোনালোকে ফটো মাৰি পেলাই PDF বনাই পেলাই আপোনালোকে স্কেন কৰি দিব লাগিব। আৰু স্কেন কৰাৰ সেইটো আগতে আপোনালোকে তাৰ নামটো দি দিব লাগিব। দিয়াৰ পিছত সকলোবোৰ দিয়াৰ পিছত আপোনালোকে যোনটো এপ্লাই অপশ্যন আছে অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এপ্লাই অপশ্যনত যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনখন এপ্লিকেশ্যন ID এপ্লিকেশ্যন ধৰি লওক ছাকচেছফুল হৈ যাব। তেতিয়া ছাকচেছ মানে ৰিচিভ কৰিব অলৰেডি। ৰিচিভ কৰাৰ পিছত আপোনালোকে ইয়াক চাব পাৰিব কেতিয়া কাম হ'ব। তাত প্ৰথম আকৌ আপোনালোকে লগইন কৰি ল'ব লাগিব। লগইন কৰি আপোনাৰ OTP দি ক্লিক কৰাৰ পিছত আপোনালোকে ভিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনালোকে যোনখন এপ্লাই কৰিছিলে আপোনালোকে ক'ত কিমান আহিছে বা পইচা সোমাইছে নে নাই সোমোৱা, ভেৰিফিকেশ্যন হৈছে নে নাই, সকলোবোৰ আপোনালোকে ইয়াত চাব পাৰিব। তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ঠিক এনেদৰে দেখুৱাৰ পিছতে আপোনালোকৰ দেখা পাব আপোনাৰ আগত ওলাই যাব। আপোনালোকে এনেদৰে চাব পাৰিব। যদি আপোনালোকে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে। তো ধন্যবাদ। জয় অসম।